এজন মানুহে নিজৰ পৰিয়ালটোক আৰামছে পোহপালন দিব পাৰিব। মাহত 30-40 হাজাৰ টকা আৰামছে আহিব। এইটো নমস্কাৰ বন্ধুসকল, প্ৰত্যেক দিনাৰ দৰে আজিও মই এখন ফাৰ্মলৈ গৈ আছোঁ। আপোনালোকক দেখাম এজন আমাৰ লগৰ বন্ধু এজনে ফাৰ্ম কৰি আছে। আজি 5-6 মাহ ধৰি হাঁহৰ ফাৰ্ম কৰি আছে। আজি আমি হাঁহৰ ফাৰ্মলৈ গৈ আছোঁ। আপোনালোকক হাঁহৰ ফাৰ্ম দেখাম, প্লাছ ফাৰ্মাৰজনে পিছত বেমাৰ আজাৰ হ'লে ফাৰ্মাৰজনে কি কৰে, এই হাঁহৰ ফাৰ্ম দি মানুহ এজন চলিব পাৰিবনে নোৱাৰে সেই বিষয়ে আজি ফাৰ্মাৰজনক সুধিম। বহুত দিন ধৰি মনত এটা আশা লৈ আশাটো পুহি আছিলোঁ, কিন্তু কৰিব পৰা নাছিলোঁ। গৈ ওপৰৱালাৰ আশীৰ্বাদত এইবাৰ আমি চিন্তা কৰিলোঁ যাতে ফাৰ্ম এটা কৰোঁ যেনেকৈ হওক। এই সৰু সুৰাকৈ কৰিলোঁ, অলপ চাই আছে আপোনালোকে। আজি 4-5 মাহমান হ'ল। ফাৰ্মখন যেতিয়া মই আৰম্ভ কৰিলোঁ তেতিয়া বহুত মানুহে বহুত কিবা কিবি ক'লে, মোক ভয় দেখুৱালে, হাঁহবিলাক চব মৰি যায়, তোৰ পইচাবিলাক এৰি যাব, বেকাৰ হৈ যাবি, বহুত ফাৰ্ম হৈ পেলাই আকৌ বৰবাদ হৈ গ'ল। তথাপিও মই আল্লাহৰ ওপৰত ভৰসা কৰি আৰম্ভ কৰিলোঁ। ইনশাআল্লাহ এতিয়ালৈকে মোৰ ভালেই পাই আছোঁ। মোৰ মাহেকত যদি ভালকৈ পৰিচৰ্যা কৰোঁ, অলপ মালটো বেছি উঠাব পাৰোঁ, মাহত 30-40 হাজাৰ টকা আৰামছে আহিব। এইটো মোৰ এটা আশা। আৰু এনেকৈ আপুনি চাই আছে মোৰ হাঁহবিলাকৰ, এইটো 4 মাহ হ'ল, 4 মাহ বয়স। ইয়াৰ ৱেইট আছে আপোনাৰ প্ৰায় 2 কেজি হৈ গ'ল। 2 কেজি, 1 কেজি 800 গ্ৰাম, কোনোবাটো 2.5 কেজি হৈ গ'ল। ভাল গ্ৰোথ আহিছে। মডেলিটো নহয়, ভালকৈ পৰিচৰ্যা কৰিব পাৰিলে একো অসুবিধা নাই। মই কওঁ যে কোনোবা মানুহে যদি এইটো ফাৰ্ম কৰি চলিব খোজে, এইটো যদি ভালকৈ পৰিচৰ্যা কৰি লয়, ভালকৈ পৰিচৰ্যা কৰিব পাৰে, ভালকৈ অলপ টকা ইনভেষ্ট কৰিব পাৰে আৰু অলপ কষ্ট কৰিব পাৰে, এজন মানুহে নিজৰ পৰিয়ালটোক আৰামছে পোহপালন দিব পাৰিব। আৰু লগতে আৰু 2জন লগত লৈও পুহিব পাৰিব, একো টেনশ্যন নহয়। তেনেকুৱা মেনেজমেণ্ট তেনেকুৱা এইখিনি হাঁহ মই তাৰমানে কণীৰ কাৰণে ৰাখিছোঁ। আচ্ছা আচ্ছা, এইখিনি হাঁহে কণীৰ পৰা আৰম্ভ কৰিছে। ভাবিছোঁ যে এইটো হাঁহ মই কণীৰ কাৰণে ৰাখি দিওঁ, আৰু সেইফালে সৰু হাঁহবিলাক আছে মোৰ, সেইটো জানুৱাৰীত মই মাংসৰ কাৰণে বেচিম। মাংসৰ কাৰণে ৰাখিছোঁ, সেইটো তাত 100 হাঁহ আছে, সেইটো জানুৱাৰীৰ কাৰণে ৰাখিছোঁ। যদি এভেইলেবল থাকে, যদি কোনোবা ফাৰ্মাৰে আশা কৰে যে কণী দি পেলাই ইনকুবেটাৰ মেচিনত দি পেলাই পোৱালি জগাব পাৰিব, যদি মোৰ তাত এভেইলেবল থাকে মই